মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ প্ৰথম গোট পৰীক্ষাৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ। গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। সময় আছিলে 2 ঘণ্টা আৰু ফুল মাৰ্কছ আছিলে 50। 1 নম্বৰ প্ৰশ্নটো আছিল ৰাইট দ্য ফাৰ্ষ্ট 6 লাইনছ অন দ্য ৰেইনবো পয়েম, অলছ' ৰাইট দ্য নেম অফ দ্য পয়েট। তোমালোকক দ্য ৰেইনবো নামৰ যিটো পয়েম অৰ্থাৎ কবিতা আছিল সেই কবিতাটোৰ প্ৰথম 6 শাৰী লিখিব দিছিল। লগতে সেই কবিতাটোৰ যিগৰাকী কবি আছিল কবিগৰাকীৰ নাম লিখিব দিছিল। টোটেল তোমালোকক 7 নম্বৰ দিছিলে। 2 নম্বৰ প্ৰশ্ন দিছিল আনসাৰ দ্য ফলোইং কুৱেশ্যনছ এনি 6, যিকোনো 6টা প্ৰশ্নৰ উত্তৰ দিবলৈ দিছিল। প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 6 নম্বৰ আছিল। প্ৰথম প্ৰশ্নটো আছিল হুইচ ইজ দ্য প্ৰিটিয়েষ্ট ব্ৰিজেছ অৰ দ্য ৰেইনবো। এতিয়া আটাইতকৈ ধুনীয়া কি আছিল, দলংবোৰ আছিল নে ৰামধেনু আছিলে সুধিছে। কুৱেশ্যন নম্বৰ বি ৰাইট দ্য 2 থিংছ দ্যাট মুভ অন দ্য ৰোড। ৰাস্তাত চলাচল কৰা দুটা বস্তুৰ বা দুবিধ বস্তুৰ নাম লিখিব দিছিলে। কুৱেশ্যন নম্বৰ চি হুইল ডিড ড'ডো লিভ। ড'ডে ক'ত বাস কৰিছিল সুধিছে। তোমালোকে 1 নম্বৰ যিটো লেচন আছে দ্য ৰেইনবো লেচনটোৰ তোমালোকে পিছফালে অৰ্থাৎ দুটামান পেজ তোমালোকে 3-4 নম্বৰ পেজ মানত তোমালোকে ড'ডোৰ বিষয়ে পাবা। তাৰ পৰাই কুৱেশ্যনটো দিছে। কুৱেশ্যন নম্বৰ ডি হোৱাট ডিড টম অলৱেজ ড্ৰিম অফ। টমে কি সদায় সপোন দেখিছিল, কিহৰ সপোন দেখিছিল সুধিছে। কুৱেশ্যন নম্বৰ ই হোৱেন ডিড দ্য টাৰ্ণিং পইণ্ট অফ হিজ লাইফ কাম। তেওঁৰ জীৱনলৈ টাৰ্ণিং পইণ্ট কেতিয়া আহিছিল। ইয়াত তেওঁৰ বুলি কাৰ কথা কৈছে, ধ্যানচান্দৰ কথা কৈছে বা ধ্যান সিঙৰ কথা কৈছে। ঠিক আছে, ধ্যান সিং বা ধ্যানচান্দৰ বিষয়ে জীৱনত টাৰ্ণিং পইণ্টটো কেতিয়া আহিছিল সুধিছে। 1 নম্বৰ প্ৰশ্ন হুৱেৰ ৱেৰ দ্য 1932 অলিম্পিক্স হেড। 1932 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত কৰা হৈছিল। যি নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম। অসমৰ ৰাজ্যিক চৰাই কি সুধিছিলে। তোমালোকে ইয়াৰ উত্তৰসমূহ চেষ্টা কৰিবা। যদিহে উত্তৰসমূহ জানা কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদিহে উত্তৰসমূহ নাজানা বা কৰি দিব লাগে তেতিয়াও জনাবা কমেণ্ট ছেকশ্যনত। মই তোমালোকক উত্তৰখিনি দিবলৈ চেষ্টা কৰিম। 3 নম্বৰ প্ৰশ্ন ৰিড দ্য ফলোইং চেণ্টেন্সেছ এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ উইথ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য বক্স। তলত কেইটামান বাক্য দিছে, সেই বাক্যকেইটাত আণ্ডাৰলাইন কৰা শব্দটোৰ যিটো অৰ্থ হয় এইটো আমাক লিখিব দিছে ওপৰৰ বাক্যস্বৰূপৰ লগত মিলাই। ঠিক আছে। 4 নম্বৰ দিছিল হাউ ডিড ধ্যান সিং বিকাম ধ্যানচান্দ। ধ্যান সিঙৰ পৰা কেনেদৰে ধ্যানচান্দ হ'ল এইটো আমাক সুধিছিল। ইয়াত দিছিলে 3 নম্বৰ। কুৱেশ্যন নম্বৰ 5 মেটছ দ্য ৱৰ্ডছ ইন কলম এ উইথ চাইনোনিমছ ইন কলম বি। কলম এৰ লগত কলম বি তোমালোকক মিলাব দিছিলে। কুৱেশ্যন নম্বৰ 6 মেক চেণ্টেন্সেছ ইউজিং দ্য ফলোইং ৱৰ্ডছ। তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিব দিছিল। শব্দকেইটা দিছিলে বুক এণ্ড ৱাটাৰ। ইয়াত দিছিলে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 7 চেঞ্জ দ্য গিভন ৱৰ্ডছ ইনটু কম্পাৰেটিভ এণ্ড ছুপাৰলেটিভ ডিগ্ৰী। তলত দিয়া শব্দকেইটা বা কম্পাৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীত লিখিব দিছিল। কুৱেশ্যন নম্বৰ 8 ৰাইট এ ৰাইমিং ৱৰ্ডছ ফৰ ইটছ অফ দ্য ফলোইং। তলত দিয়া শব্দকেইটাৰ ৰাইমিং ৱৰ্ড লিখিব দিছিল। শব্দকেইটা দিছিলে বথ, চি এণ্ড ৰেইনড। কুৱেশ্যন নম্বৰ 9 আইডেণ্টিফাই দ্য টাইপছ অফ চেণ্টেন্সেছ গিভন বিলো এনি 3। যিকোনো 3টা আমাক লিখিব দিছিল। ইয়াত দিছিলে 3 নম্বৰ। কুৱেশ্যন নম্বৰ 10 ৰাইট পাষ্ট ফ্ৰম অন পাষ্ট পাৰ্টিচিপল ফ্ৰম অফ দ্য ফলোইং ভাৰ্বছ। ইয়াত দিছিলে 4 নম্বৰ। 11 নম্বৰ প্ৰশ্নটো দিছিল ৰাইট দ্য মিনিং অফ দ্য ফলোইং ৱৰ্ডছ ইন আছামিজ। তলত দিয়া শব্দকেইটাৰ অৰ্থ অসমীয়াত লিখিব দিছিলে। 12 নম্বৰ দিছিল ট্ৰান্সলেট ইনটু ইংলিছ। সেইখিনি ইংলিছত ট্ৰান্সলেট কৰিব দিছিল। ইয়াত দিছিলে 4 নম্বৰ। ইয়াত দিছিল প্ৰথম বাক্যটো মই 6ষ্ঠ শ্ৰেণীত পঢ়োঁ। 2 নম্বৰ দিছিল ধ্যানচান্দ এগৰাকী হকী খেলুৱৈ আছিল। তোমালোকে চেষ্টা কৰিবা উত্তৰখিনি কৰিবলৈ। যদিহে তোমালোকে নোৱাৰা কমেণ্ট কৰিবা, মই তোমালোকক চেষ্টা কৰিম উত্তৰখিনি কৰি দিবলৈ। এই কুৱেশ্যন পেপাৰসমূহ তোমালোকে আমাৰ ফেচবুক পেজত পাবা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে ফ'ল' কৰি ল'বা।